7টা মানত যাম দে 7টা মানত যাম তই ৰেডি হৈ থাকিবি শুনিছে ৰেডি হৈ থাকিবি আপুনি কাৰ সৈতে ফোন কৰি আছে এই ৰবা এই অখৰা এটা আছে অখৰা আছে আপুনি অখৰালৈ যাব কিয় কিয় আজি আমাৰ খানা নাই খানা আকৌ ক'ত খানা আছে আমাৰ কিয় আমাৰ খানা আছে মই ওলাই গৈ আজৰি একেবাৰে তুমি কি খানা খানা খালি খাওঁ খাওঁ হৈ থাকে কি কথা কোৱা হে কিয় এই আমাৰ যে বহাগী টিভি আজি 15 আগষ্ট নহয় আজি জন্মদিন নহয় ঠিক কৈছা মইতো পাহৰিলোৱে কথাটো নহয় এ ৰাম হে হৰি হে কৃষ্ণ তুমিতো ৰাতিপুৱা মোক কথাটো মনত পেলাই দিব পাৰা মনত পেলাই দিব লাগে ইমান ডাঙৰ কথাটো আপোনাৰ মনত নাই ঠিকেইতো এইটো মহিদুল নহয় নে মহিদুল আজি বোলে আমাৰ বহাগী টিভি বোলে দ্বিতীয় বৰ্ষ বুলি এই বৌৰে কৈছে আপুনি নাজানে নেকি নাজানো তোমাৰ পাহৰিলো নহয় আপুনি চব চেছ কৰি দিব 2022 চনৰ 15 আগষ্টৰ দিনা আমাৰ চেনেলটো জন্ম হোৱা হৈছিল আজি 2 বছৰ আমি সম্পূৰ্ণ কৰিলো মই পাহৰি বৰ গৈছে মেমৰি কমিছে নাই ঠিকে আছে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী 2022 চনৰ 15 আগষ্টৰ দিনা আলোচনা বিলোচনা কৰি পেলাই আমি বহাগী টিভিৰ জন্ম দিছিলোঁ তাৰ পাছৰ পৰাই আমি এটা পিছত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ বহাগী টিভিৰ যিসকল অভিনেতা অভিনেত্ৰী আছে তেখেতসকলক আপোনালোকৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ এয়া হৈছে ইন্দ্ৰমোহন বৰুৱা নমস্কাৰ তেখেত জলসিঞ্চন বিভাগৰ ছেকশ্যন এছিষ্টেণ্ট ব্যস্ততাৰ মাজতো আমাৰ এই বহাগী টিভিত সময় দিছে তেখেতে অভিনয় কৰি আছে আৰু এয়া হৈছে আমাৰ চেনেলটোৰ মানে ভাল অভিনেত্ৰী বুলি মই স্বীকাৰ কৰোঁ তাই হৈছে ৰেখামণি বৰা তাই টেট শিক্ষয়িত্ৰী চাকৰি কৰে তাৰ এই ব্যস্ততাৰ মাজত অভিনয় কৰি আহিছে তাই যথেষ্ট চিৰিয়াছ বাকী অভিনেতা অভিনেত্ৰীসকলক মই চিনাকি কৰাব বিচাৰিছোঁ সৌৰভ আহাচোন এয়া হৈছে সৌৰভ বৰা মই এই বহাগী টিভি চেনেলটোত বেছিদিন হোৱা নাই কাম কৰি ভাল লাগিছে বহুত শিকিবলৈ পাইছোঁ এয়া এওঁলোকে বহুতখিনি শিকাই পেলাই কাম কৰাবলৈ লৈ গৈছে লগত বহুতখিনি শিকিব পাৰিছোঁ তাৰ বাবে ভাল লাগিছে আৰু যিখিনি তাতে ভুল ত্ৰুটি হয় আপোনালোকে কমেণ্টৰ যোগে আমাক শুদ্ধ কৰি দিব যেন ধন্যবাদ তাৰ পাছত আমি চিনাকি কৰাব বিচাৰিছোঁ আমাৰ আৰু এজনী অভিনেত্ৰী দীপালী বৰা নমস্কাৰ মোৰ নাম দীপালী বৰা মই আজি চেনেলটো 2 বছৰ হ'ল মোৰ চেনেলটো কাম কৰি বহুতখিনি ভালেই লাগিছে আপোনালোকৰ আশীৰ্বাদত হয়তো আৰু আগুৱাই যাব পাৰিম নমস্কাৰ তাৰপিছত আমি চিনাকি কৰাব বিচাৰিছোঁ শিশু শিল্পী আমাৰ আমি টিকলি বুলি মাতোঁ টিকলি এয়া টিকলি তাই পঢ়ি আছে মাজে মাজে আমাৰ চেনেলটো অভিনয় কৰে ভাল অভিনয় কৰে আৰু তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰে এতিয়া আমি সকলোৱে যিহেতু খানাৰ আয়োজন কৰিছোঁ আমি সকলোৱে খানাৰ ঠাইলৈ যাম বাকীখিনি আপোনালোকক পিছত দেখুৱাই ৰ'ব আৰু এটা কথা আছে নহয় কি আছে এইফালে অকণমান তই এই আচল মানুহজনৰ কথা কোৱাই নাই নহয় এইজন মফিদুল হক এওঁৱে আমাৰ বহাগী টিভিৰ তেওঁ কাহিনী লিখে তেওঁ কি কয় কেমেৰা চলায় তেওঁ এডিটিং কৰে তেওঁ পৰিচালনা কৰে এই গোটেইখিনি মূল মানুহজন কিন্তু এইজনে দেই গতিকে নমস্কাৰ গতিকে আপোনালোকে আমাৰ বহাগী টিভি চাই থাকিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু কিবা ভুল শুদ্ধ হ'লে আমাক দেখুৱাই দিব আমি অদূৰ ভৱিষ্যতলৈ আপোনালোকক আশীৰ্বাদ ক্ষীৰত লৈ আমি আগবাঢ়ি যাম নমস্কাৰ দিনৰ 12 বজাত ৰূপহীত শংকৰদেৱ শিশু নিকেতনৰ বহাগী টিভিৰ এটি সভা অনুষ্ঠিত হয় সেই সভাত SSLC পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানপত্ৰ ও গামোচাৰে আদৰণি জনোৱা হয় আৰু এই অনুষ্ঠানটিত উপস্থিত থাকে অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতু মহন্ত ডাঙৰীয়া বিশিষ্ট অভিনেতা মনোজ শৰ্মা ডাঙৰীয়া বিশিষ্ট অভিনেতা ও নাট্যকৰ্মী দিলীপ লস্কৰ ডাঙৰীয়া ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খাইৰুল ইছলাম ডাঙৰীয়া তাজুল ইছলাম ডাঙৰীয়া বজলুল ইছলাম ডাঙৰীয়া উপস্থিত থাকে আৰু এই সভাখনত সভাপতিত্ব কৰে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভৱেন গায়ন ডাঙৰীয়াই
ইয়াৰ পিছত সকলোৱে মিলি এসাঁজ খাওঁ এয়া তাৰে দৃশ্য চাই থাকিব বহাগী টিভি ধন্যবাদ